হয় স্যার 25 জুলাইখনৰ নিশা আসলে ঘটিছিল কি কেনেকৈ এই জঘন্য হত্যাকাণ্ডটো সংঘটিত হৈছিল আমি কিছু ধাৰণা দৰ্শকক দিবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত লাহন গাঁৱৰ উত্তম গগৈ যিখন বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হৈছোহি আৰু ৰাতি 2 বাজি যেতিয়া গৈছিল সেই সময়ত সকলো গভীৰ নিশা সকলো টোপনিত আছিল আৰু সেই সময়তে সেই দুজন যুৱক দীপজ্যোতি বুঢ়াগোহাঁই লগতে তেখেতৰ যিগৰাকী নাবালিক সহযোগী সেই ইয়াত আহি উপস্থিত হৈছিলহি আৰু তাৰ পিছত এইখন মূল যিখন গেট আছে এই মূল গেটখন সেই সময়ত তেখেতৰ কন্যাগৰাকীয়ে আহি খুলি দিছিল তেওঁলোকক ভিতৰত প্ৰৱেশ কৰিবলৈ সুবিধা কৰি দিছিল আৰু যিহেতু ঘৰখন নিৰ্মাণ অৱস্থাত আছে এই বাৰাণ্ডাৰ এই গেটখনৰ বাদ দি ইয়াত কোনো ধৰণৰ দৰ্জা বৰ্তমানলৈকে লগোৱা হোৱা নাই গতিকে এই গেটখন খোলাৰ পিছতে সহজতে প্ৰৱেশ কৰিব পাৰিছিল ভিতৰলৈ সেই দুজন যুৱক যি দুজন যুৱকে উত্তম গগৈ হত্যা কৰিছিল আৰু তাৰপিছত যদি আমি আগবাঢ়ি যাওঁ আমি সেই যিটো কোঠাত আচলতে এই ঘটনাটো সংঘটিত হৈছিল সেই কোঠাটোৰ ফালে যদি যোৱা যায় দেখিব যে এই যিটো শুৱনি কোঠা আছে এই শুৱনি কোঠাটোতে সেই সময়ত নিশা উত্তম গগৈ তেখেতৰ পত্নী আৰু তেখেতৰ পুত্ৰ যি কণমানি পুত্ৰ শুই আছিল মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰাহুল মণ্ডলে দেখুৱাইছে এই অংশটোত এখন বিচনা আছিল সেই বিচনাখনত উত্তম গগৈ সেই সময়ত গভীৰ টোপনিত আছিল আৰু তাৰ লগতে কাষতে এই যদি চোৱা যায় এই যিটো আলমাৰী আছে ইয়াৰ লগতে এখন বিচনা আছিল সেই বিচনাখনত উত্তম গগৈ পত্নী ববী সোণোৱাল গগৈ লগতে তেখেতৰ কণমানি পুত্ৰৰ ইয়াতে তেওঁলোকো শুই আছিল গভীৰ টোপনিত আছিল আৰু সেই সময়তে যিহেতু এই ঘটনাটো সংঘটিত হয় আৰু এই ৰুমটোত আমি দেখিছিলোঁ যে উত্তম গগৈ তেখেতৰ পত্নী আৰু তেখেতৰ পুত্ৰ যিহেতু শুই আছিল কাষৰে এটা ৰুম আছে কাষতে এটা ৰুম সেই ৰুমটোত তেখেতৰ কন্যাগৰাকী তাত শুৱে কন্যাগৰাকী সেই ৰুমটোত আছিল আৰু লগতে এগৰাকী বন কৰা এগৰাকী ছোৱালী থাকে সেই বন কৰা ছোৱালীগৰাকীও ভিতৰৰ এটা ৰুমত সেই সময়ত আছিল আৰু যেতিয়া তেওঁলোকে ভিতৰত আহি প্ৰৱেশ কৰিলে এই ৰুমটোৰ ভিতৰত আহি প্ৰৱেশ কৰিলে সেই সময়ত তেখেতৰ কন্যাগৰাকীয়ে আচলতে উত্তম গগৈক হত্যা কৰিবলৈ সুবিধাখিনি কৰি দিছিল আঁঠুৱাটো দাঙি ধৰিছিল আৰু তাৰপিছতেই যিখিনি ঘটনা সংঘটিত হ'ল ইতিমধ্যে সেইখিনি কথা কৈ থকা হৈছে আৰু এই ঘটনাটোৰ পিছত যিহেতু এতিয়াও চাঞ্চল্য বিৰাজ কৰিয়ে আছে এই গাঁওখনত বা এই ঘৰখনত লোকসকলে এতিয়াও বিশ্বাসত ল'ব পৰা নাই এনেকুৱা ধৰণৰ যে ঘটনা এটা হৈ গ'ল আমি এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় লোকসকল আছে পৰিয়ালৰ লোকো আছে আচলতে গোটেই ঘটনাটো যি ধৰণে সংঘটিত হ'ল আমি যদি গোটেই ঘটনাটো আমি চাওঁ এই পৰিকল্পনাটো কিন্তু এতিয়াৰ নহয় এই পৰিকল্পনাটো যথেষ্ট দীঘলীয়া বুলি আমি গম পাইছোঁ যিহেতু আপোনালোকে গম পায় যে তেখেতক আগতেও এবাৰ চেষ্টা কৰা আছিল হত্যাৰ এই গোটেই কথাখিনি কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হৈছে বুলি আপোনালোকে গম পায় হয় আমিও এইখিনি লোকৰ মুখতে শুনিছোঁ কাৰণ কেলৈ তেখেতক আমাৰ অভিযুক্তসকলে যিখিনি কথা স্বীকাৰোক্তি কৰিছে সেই স্বীকাৰোক্তি হেৰিয়তে আমি কথাখিনি গম পাইছোঁ যে আজি প্ৰায় 1.5 মাহমানৰ আগতে তেখেতক আমাক বিশেষকৈ উত্তম গগৈক এবাৰ হত্যাৰ প্ৰচেষ্টা চলিছিল আৰু সেইটো দুৰ্ঘটনাৰ ৰূপ দিবৰ কাৰণে তেখেতকে প্ৰচেষ্টা কৰিছিল এখন ৰঙা ৰঙৰ গাড়ীয়ে তেখেতে নিজৰ সন্তানক স্কুলত টিউশ্যনত থৈ আহি থকা অৱস্থাত ডিব্ৰুগড়ৰ পৰা ঘৰমুখী হৈ থকা অৱস্থাত পিছফালৰ পৰা তেখেতক খুন্দিয়াবলৈ প্ৰচেষ্টা কৰিছিল কিন্তু সৌভাগ্যক্ৰমত তেখেতে ৰাস্তাৰ পৰা ফালৰি কাটি অলপ বননিত ছিটিকি পৰে আৰু সেইটো কাৰণে তেখেতৰ হয়তো সেইটো সময়ত তেখেতৰ প্ৰাণটো ৰক্ষা হ'ল নহ'লে হয়তো সেইদিনাখনেই তেখেতে হত্যা কৰা সম্পূৰ্ণ তেখেতসকলে ৰূপ দিলেহেঁতেন দ্বিতীয়বাৰ আমি দেখিছোঁ যে তেওঁলোকৰ সফল হ'ল যিহেতু সেইবাৰ তেখেতে যেতিয়া নেকি সেই এক্সিডেণ্টটো দুৰ্ঘটনাটো হোৱাৰ পিছত তেখেতে হাতত যথেষ্টখিনি জখম পাইছিলে আৰু সেই হেৰিয়তে তেখেতে প্ৰায় ঘৰতে সেইকেইদিন আজি 1-1.5 মাহ তেখেতে ঘৰতে মানে আছিল তাৰপিছত আৰু তেখেতসকলে হত্যাকাৰীয়ে পৰৱৰ্তী পৰিকল্পনা বদলি কৰি লৈ পেলাই তেখেতসকলে সেইদিনা ঘৰতে আহি পেলাই এই লোহাৰ জাতীয় সামগ্ৰী দি তেখেতক মাথাত খুন্দিয়াই হত্যা কৰিলে হয় নিশ্চয় আচলতে হত্যাৰ চেষ্টা ইতিমধ্যেই পূৰ্বতে কৰিছিল বুলি আমি গম পাইছোঁ 1.5 মাহ পূৰ্বে হত্যা কৰাৰ চেষ্টা কৰিছিল কিন্তু সেই সময়ত সফল হ'ব পৰা নাছিল দ্বিতীয়বাৰ তেওঁলোক এতিয়া সফল হ'ল গোটেই ঘটনাখিনি গম পাইছে কিন্তু দ্বিতীয়বাৰ যদি সফল নহ'লহেঁতেন হয়তো তৃতীয়বাৰো হত্যা কৰাৰ এটা পৰিকল্পনা আছিল আৰু এইবাৰ গুলীয়াই হত্যা কৰাৰ এটা পৰিকল্পনা আছিল বুলি আমি ইতিমধ্যে গম পাইছোঁ কাৰণ যিহেতু 4টাকৈ গুলী ইতিমধ্যেই দীপজ্যোতি বুঢ়াগোহাঁই তেখেতৰ সহযোগীয়ে যে স্বীকাৰোক্তি দিছে তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে কালি যি অভিযান চলাইছিলে তাত 4টাকৈ বন্দুকৰ গুলিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে সেই বন্দুকৰ গুলিটো উদ্ধাৰ কৰাৰ এটা কিন্তু বেলেগ এটা দিশ সূচনা কৰিছে যদি দ্বিতীয়বাৰ সফল নহ'লহেঁতেন হয়তো তেখেতক গুলিয়াই মৰাৰ এটা পৰিকল্পনা নিশ্চয় চাগে আছিল
সেইটোতো হ'বই লাগিব কাৰণ কেলৈ তেখেতসকলে আজি এই হত্যাকাণ্ডটো সংঘটিত কৰিবৰ কাৰণে আজি যদি ইমান দিনৰ পৰা তেখেতসকলে পৰিকল্পনা কৰিছিল প্ৰথমবাৰ তেখেতসকলে দুৰ্ঘটনাৰ ৰূপ দিবৰ কাৰণে প্ৰচেষ্টা কৰিছিল সফল নহ'ল দ্বিতীয়বাৰ তেখেতসকলে আহি পেলাই ঘৰত আহি পেলাই শুই থকা অৱস্থাত আহি পেলাই লোহাৰ জাতীয় সামগ্ৰীয়ে তেখেতসকলে আহি পেলাই হত্যা কৰিলে আৰু যদি এইটো নহ'লহেঁতেন আমি এতিয়া সন্দেহ কৰিছোঁ যিহেতু আপোনালোকৰ মুখেদি আমি গম পাইছোঁ যে আপোনালোকে যোৱাকালি আমাৰ বৰবৰুৱা বিশেষকৈ পুলিচ প্ৰশাসনৰ কিবা বুলেট জাতীয় চাৰিটা বুলেট দীপজ্যোতি বুঢ়াগোহাঁই নে কি বুলি কয় ভিক্টিমজনৰ পৰা তেখেতৰ স্বীকাৰোক্তিত উদ্ধাৰ কৰিছে আৰু যদি এতিয়া এইখিনি কথা আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যদি এইবাৰ যদি তেখেতক হত্যা কৰা তেখেতক যদি সফল নহ'লহেঁতেন পৰৱৰ্তী পৰ্যায়ত হয়তো চাগে এনেকৈ মৰণাস্ত্ৰৰ যোগেদি তেখেতক হত্যা হয়তো পৰিকল্পনা তেখেতে কৰিলেহেঁতেন হয় নিশ্চয় এতিয়া কেইবাটাও এতিয়া ভয়ংকৰ দিশ এতিয়া পোহৰলৈ আহিছে আৰক্ষী তদন্ত যিমানে আগবাঢ়িছে সিমানে কথাবোৰ এতিয়া লাহে লাহে মুকলি হ'বলৈ কথাবিলাক প্ৰকাশ পাইছে ইতিমধ্যে আমি গম পাইছোঁ যে কালি যি আচলতে অস্ত্ৰৰে যি লোহাৰ পাইপেৰে মৰিয়াই হত্যা কৰা হৈছিল লোহাৰ পাইপ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু বিশেষকৈ 4টাকৈ গুলী জব্দ কৰিবলৈ সক্ষম হৈছে আৰু সেই গুলীকেইটা জব্দ কৰিছে দীপজ্যোতি বুঢ়াগোহাঁই স্বীকাৰোক্তি ভিত্তিত দীপজ্যোতি বুঢ়াগোহাঁই আৰক্ষীক লৈ গৈছে ইয়াত আমি থৈছিলোঁ বুলি দেখুৱাইছে তাৰপৰা গুলীকেইটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিন্তু এতিয়ালৈকে সেয়া কেনেকুৱা ধৰণৰ গুলী সেইখিনি এতিয়ালৈকে পৰীক্ষা কৰা হোৱা নাই হয়তো সেয়া .32 বা .22 গুলীও হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে কাৰণ গুলী যিটোৰ চাইজ সেইটো যথেষ্ট সৰু গতিকে এয়া এটা দীঘলীয়া পৰিকল্পনা বুলি ক'ব পাৰি কিন্তু কথাটো হ'ল কেনেকৈ হত্যা কৰা হ'ল আমি গম পাইছোঁ বা কথাবিলাক লাহে লাহে কি অস্ত্ৰ প্ৰয়োগ কৰি হত্যা কৰা হ'ল সেইখিনিও আমি গম পাইছোঁ কিন্তু কি কাৰণে হত্যা কৰা হ'ল এতিয়ালৈকে কিন্তু পোহৰলৈ অহা নাই এতিয়ালৈকে সেইখিনি কথা এতিয়া বৰ্তমান প্ৰশ্নবোধক হৈ আছে যে কি কাৰণে হত্যা কৰা হ'ল হয়তো ইয়াত তৃতীয় পক্ষ জড়িত হৈ থকা সম্ভাৱনা যথেষ্ট আছে এইখিনি কথা পূৰ্বতে উল্লেখ কৰি থকা হৈছে কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কিন্তু সেই 4জনক বাদ দি কাকো এতিয়ালৈকে আটক কৰা নাই সোধপোছ যদিও কৈছে আটক কৰি তেওঁলোক ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু হয়তো আৰক্ষী জালত আৰু যে 2-এজন লোক পৰিব সেয়া তেওঁলোকে আৰক্ষীয়ে স্পষ্ট কৰি দিছিল কিন্তু এতিয়া সময়লৈ ৰখিব লাগিব যে আৰক্ষী জালত আৰু কোন এই তদন্ত আওতালে আহে কোন আৰক্ষী জালত পৰে কাৰণ এইটো কথা নিশ্চিত হৈছে যে ইয়াৰ অন্তৰালত আৰু কোনো ব্যক্তি থকাৰ সম্ভাৱনা যথেষ্ট বেছি যিটো ঘটনা হৈ গ'ল আমি সকলোৱে দেখিছোঁ ঘটনাটো এতিয়া পুলিচৰ তদন্তও আগবাঢ়িছে আপোনালোকে আহিছে সমগ্ৰ বৰবৰুৱা অঞ্চলতে এই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে কি কয় এজন সচেতন ব্যক্তি হিচাপে আমি বৰবৰুৱাবাসী হিচাপে এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু বৰবৰুৱা এটা গৰিমা আছে আৰু এনেধৰণৰ ঘটনা কোনোদিন নভবা ঘটনা এটা হৈছে আৰু আমি উত্তম গগৈ ওৰফে চেংকাই পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই ঘটনাটো যিসকল কাল্পিত জড়িত আছিলে 4গৰাকী কাল্পিতক এৰেষ্ট কৰিছে পুলিচ প্ৰশাসনে আৰু আমি আশাবাদী যাতে এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈ আছে আৰু এই ঘটনাৰ লগত যে কোনোবা যদি আৰু জড়িত আছে অতি সোনকালে এৰেষ্ট কৰিবৰ কাৰণে আমি পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ হয় নিশ্চয় ইতিমধ্যে ইটো পিছত সেইটো কথাখিনি এতিয়া লাহে লাহে পোহৰলৈ আহিছে এতিয়া মই আৰু এটা কথা জনাই ল'বলৈ বিচাৰিছোঁ দৰ্শকসকলক ঘটনাটো যেতিয়া হত্যাকাণ্ডটো যেতিয়া সংঘটিত কৰিলে দিব্যজ্যোতি বুঢ়াগোহাঁই লগতে তেখেতৰ সহযোগী কন্যা আৰু পত্নী সেইকেইজনে মিলি যেতিয়া এই হত্যাকাণ্ডটো সংঘটিত কৰিলে তাৰ পিছত কিন্তু হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছত দিব্যজ্যোতি বুঢ়াগোহাঁই তেখেতৰ সহযোগী কিন্তু ইয়ালৈ পুনৰ আহিছিল খবৰ কৰিছিলহি আহি ইয়াত খবৰ কৰি তেওঁলোকে এদিন দুদিন আছিলেও সেইটো বিষয়ে আমি কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোকে হত্যাও কৰিলে আহি তাৰপিছত তিলনিও খালে তেনেকুৱা ধৰণৰ কথাখিনি কোৱা হৈছে যদি সম্ভৱ হয় যদি আমি এই বিষয়ে কিছু কথা পাতিবলৈও চেষ্টা কৰিম দাদা দিব্যজ্যোতি বুঢ়াগোহাঁই আৰু তেখেতৰ সহযোগী হত্যা কৰাৰ পিছত আমি জনামতে ইয়ালৈ খবৰ কৰিবলৈ আহিছিল হয় আমি মৃতকৰ ঘৰত আমি যেতিয়া ৰখিছোঁহি আপোনাৰ 3দিনীয়া তিলনি হোৱাৰ আগত তেওঁলোকে বোলে ইয়াত আমিতো চিনি নাপাওঁ ল'ৰাকেইজনক তেওঁলোকে মানে পৰ দিবলৈ আহিছে মৃতকৰ পৰ যিটো আমি গাঁৱৰ ল'ৰাবোৰ থাকে তেওঁলোকে আহিছে আমি চিনি নাপাওঁ সৰু ল'ৰা দুদিন ধৰি আছিলে বুলি শুনিছোঁ মই এদিনে দেখা মানে মনত আছে আৰু দেখিছোঁ এইকেইটা ল'ৰা বুলি নাছিল তেতিয়ালৈকে আমিতো চিনি নাপাওঁ তেওঁলোক তেনেকৈ আহিছে আৰু শুনামতেতো এইবোৰ আৰু অবৈধ প্ৰেমৰ কৰুণ পৰিণতি আৰু এনেকুৱাতো আগতে দেখাও নাই শুনাও নাই আপোনালোকৰ চেনেলৰ ওপৰত টিভিৰে দেখিছোঁ এতিয়া পুলিচৰ ওপৰত বিশ্বাস আছে পুলিচে দোষীক উচিত শাস্তি দিয়ক লগত কোনোবা যদি আৰু পৰোক্ষভাৱে জড়িত আছে তেওঁলোককো ধৰক হয় নিশ্চয় এতিয়া আৰু কোন জড়িত হৈ আছে এই ক্ষেত্ৰত সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে তদন্ত ইতিমধ্যে আগবাঢ়িছে আৰু লোক ইয়াত এই হত্যাকাণ্ডৰ লগত জড়িত আৰু লোক ইয়াত আৰক্ষী ইয়াত সোধপোছ কৰাৰ সম্ভাৱনা নিশ্চয় আছে আৰু এইটো কথা এটা উল্লেখ কৰিব পাৰি কেনেকুৱা ধৰণৰ এটা মানসিকতা হ'ব লাগিব সেয়া সকলো দৰ্শকে চাগে নিশ্চয় বুজি পাইছে লোকজনক হত্যা কৰা হ'ল ইয়াত জঘন্যভাৱে হত্যা কৰিলে উত্তম গগৈক আৰু হত্যা কৰাৰ পিছত পুনৰ আহি খবৰ লৈছেহি আৰু নিশাও ইয়াত পৰ দিছে বুলি কৈছে গতিকে কেনেকুৱা ধৰণৰ এটা মানসিকতা হ'ব পাৰে যে তেওঁলোকে হত্যা কৰিছে হত্যা কৰাৰ পিছত আহি কিন্তু অনুশোচনা কোনো ধৰণৰ বোধ কৰা নাই তেওঁলোকে আহি ইয়াত দুদিন ধৰি আছেও বুলি আমি গম পাইছোঁ গতিকে
এই সকলোখিনি দিশ এতিয়া আৰক্ষীয়ে চালি জাৰি চাইছে অতি সোনকালে আৰক্ষীয়ে হয়তো এই সমগ্ৰ ঘটনা ৰিক্ৰিয়েট কৰাৰো সম্ভাৱনা আছে গতিকে ইয়াৰ পিছত তদন্ত কেনেদৰে আগবাঢ়ে সেয়াহে লক্ষণীয় হ'ব আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে উত্তম গগৈ পৰিয়ালৰ আত্মীয় কুটুম্বই মুঠৰ ওপৰত দুখীয়ে শাস্তি পাব লাগে আৰু সমগ্ৰ ঘটনাটো ডিব্ৰুগড় আৰক্ষীও এতিয়া অধিক ক্ষীপ্ৰভাৱে তদন্তৰ গতি আগবঢ়াই লৈ গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ